নমস্কাৰ এইচএছ চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ মই মৰম আৰু শুভেচ্ছা জনাই আন এটি ভিডিঅ' আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকলৈ ব্যাকৰণৰ মাত্ৰ 3টা প্ৰশ্ন উত্তৰ আগবঢ়াবলৈ লৈছোঁ। এই প্ৰশ্নকেইটা মোলৈ বিভিন্ন সময়ত বিভিন্নজন ছাত্ৰ ছাত্ৰীয়ে পঠিয়াইছিলে আৰু মই গাইগুটীয়াকৈ উত্তৰ দি থাকিবলৈ মোৰ কিছু অসুবিধা হয়, সেয়ে মই এটা ভিডিঅ' প্ৰস্তুত কৰি সকলোৰে বাবে আগবঢ়াইছোঁ। আৰু ভিডিঅ'টো যদি তোমালোকৰ সহায়ক হোৱা বুলি ভাবা তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আজি মোৰ প্ৰথম প্ৰশ্নটো হ'ল সম্বন্ধপদ কাক বোলে আৰু ইয়াত কি বিভক্তি যোগ হয়। আমি জানো যে কাৰক আগতে মই তোমালোকৰ আগৰ ভিডিঅ'বোৰত মই দিছোঁ। বাক্যত ক্ৰিয়াৰ সৈতে বিভিন্ন নাম শব্দৰ সম্বন্ধ হয় যাক কাৰক বোলা হয়। কিন্তু কেতিয়াবা এটা নাম শব্দৰ ক্ৰিয়াৰ পৰিৱৰ্তে অন্য এটা নাম শব্দৰ সৈতে সম্বন্ধ স্থাপন হয়। দুটা নাম শব্দৰ মাজত সম্বন্ধ হ'লে তেনে পদক সম্বন্ধ পদ বোলে। এতিয়া চোৱা, ক্ৰিয়া মানে ভাৰ্ব আৰু নাম শব্দ মানে হৈছে বিশেষ্য পদ। এতিয়া বিশেষ্য পদৰ লগত ক্ৰিয়াৰ যোগ হয়, যেনে ৰীণাই পঢ়িছে, গীতাই গান গাইছে বা তেনেকৈ বিশেষ্য পদৰ লগত ক্ৰিয়াৰ যোগ হয়। কিন্তু কেতিয়াবা কি হয়, দুটা বিশেষ্য পদৰ মাজতো বা দুটা নাম শব্দৰ মাজতো সম্বন্ধ স্থাপন হয়। যেনে দেউতাৰ কলম, ইয়াত দেউতাটো নাম শব্দ, কলমটো নাম শব্দ। কাৰ কলম? দেউতাৰ কলম। দুটা বিশেষ্য পদৰ মাজত সম্বন্ধ হৈছে। ৰজতৰ চাইকেল, ৰজতটো নাম শব্দ আৰু চাইকেলটো নাম শব্দ। গতিকে দুটা নাম শব্দৰ মাজত সম্বন্ধ হৈছে। এনেকুৱা নাম শব্দ আৰু নাম শব্দৰ মাজত সম্বন্ধ হ'লে তাক কি বুলি কয়? সম্বন্ধ পদ বোলা হয়। বুজি পাইছা নিশ্চয়। মই এতিয়া পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। মোৰ পিছৰ প্ৰশ্নটো ৰা, ৰ, ক আদি বিভক্তিসমূহ কি বিভক্তি? এই বিভক্তিসমূহ কি পদৰ লগত জড়িত? এতিয়া মই উত্তৰটো লিখিছোঁ। ৰা, ৰ, ক আদি বিভক্তিসমূহ সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি। মই উদাহৰণ দিছোঁ। যেনে মই তোমালোকক বুজাইও দিম বাৰু উদাহৰণৰ পৰা। যেনে ৰাটো লগাই মই উদাহৰণ দিছোঁ। ৰাটোৰ ক'ৰবাত এৰাও লিখিবলগীয়া হয়, ৰা বা এৰা। এইটো এতিয়া আৰু ৰা, এৰা আৰু ৰ আৰু কেতিয়াবা অৰ লিখিবলগীয়া হয়, ৰ, অৰ। এইকেইটা দ্বিতীয় পুৰুষৰ বিভক্তি। দ্বিতীয় পুৰুষৰ বিভক্তি। ওপৰত পুৰুষবাচক বিভক্তি লিখিছোঁ নহয়, এইকেইটা দ্বিতীয় পুৰুষৰ বিভক্তি। দ্বিতীয় পুৰুষ কোনবোৰ? প্ৰথম পুৰুষ মই, বহুবচনত আমি। দ্বিতীয় পুৰুষ তুমি, তোমালোক। তৃতীয় পুৰুষ বাকী সকলো, হয় নহয়? তাৰপিছত এতিয়া মই উদাহৰণ দিছোঁ।
যেনে তোমাৰ ৰাটো লগাই লিখিছোঁ তোমাৰ দেউতাৰা তোমাৰ দেউতাৰা দেউতা যোগ ৰা এইটো উদাহৰণ নিদিলেও চাগে পাৰিবা দেউতা যোগ ৰা দেউতাৰা বুজি পাইছানে এতিয়া এইটো তোমাৰ দেউতাৰা তোমাৰটো দ্বিতীয় পুৰুষ হয়নে আৰু সম্বন্ধটো কি দেউতা দেউতাৰ লগত দেউতাৰা তোমাৰ দেউতা বুলি নকয় তোমাৰ দেউতাৰা গতিকে দেউতা শব্দটোৰ লগত দেউতা সম্বন্ধটোৰ লগত ৰা বিভক্তি যোগ কৰিছে দেউতাৰা যদি আমি তুচ্ছ অৰ্থত কওঁ তোৰ দেউতাৰ তোৰ দেউতাৰ দেউতা যোগ ৰ এতিয়া ৰা আৰু ৰৰ ব্যৱহাৰটো বুজি পালা তাৰপিছত কটো থাকিলে ক এই বিভক্তিটো তৃতীয় পুৰুষৰ বিভক্তি কটো তৃতীয় পুৰুষৰ বিভক্তি তৃতীয় পুৰুষৰ বিভক্তি এটা কটো লগাই মই উদাহৰণ তোমালোকক দেখুৱাম যেনে সিহঁতৰ মাক সিহঁতটো তৃতীয় পুৰুষ নহয় জানো সিহঁতৰ মাক কাৰ মাক সিহঁতৰ মাক সিহঁতটো তৃতীয় পুৰুষ এইটো তৃতীয় পুৰুষৰ বিভক্তি সিহঁতৰ মাক মা যোগ ক সিহঁতৰ মাক আৰু এটা দিছোঁ ক তাৰপিছত তাইৰ পেহীয়েক তাইৰ পেহীয়েক পেহী যোগ এক এইটো কটো ক'ৰবাত আমি এক লিখিবলগীয়া হয় মই ওপৰত পাহৰি গৈছোঁ গতিকে এইটো তোমালোকে নিশ্চয় বুজি পাইছা চাগে এতিয়া সম্বন্ধ পদৰ তৃতীয় পুৰুষৰ লগত আমি ক সিহঁতৰ মাক তাইৰ পেহীয়েক এইটো কাৰ সিহঁতৰ তৃতীয় পুৰুষ তাইৰ তৃতীয় পুৰুষ পেহীয়েক মাক এইটো সম্বন্ধ বুজাইছে আৰু লগত ক বা এক যোগ হৈছে ইয়াতো তেনেকৈ এৰা মই ক'লোৱে তোমাৰ দেউতাৰা তোৰ দ্বিতীয় বিভক্তি তাত ৰা বা এৰা যোগ হৈছে ৰ যোগ হৈছে গতিকে মই আশা কৰিছোঁ তোমালোকে নিশ্চয় এইটো প্ৰশ্ন আহিলে উত্তৰ লিখিব পাৰিবা আৰু মই শেষৰ প্ৰশ্নটোলৈ আহিছোঁ ৩ নম্বৰটোলৈ শূন্য বিভক্তি কি উদাহৰণ দিয়া এইটো মোৰ শেষৰ প্ৰশ্ন শূন্য বিভক্তি য'ত কোনো বিভক্তি যোগ নহয় জানো আমি বিভক্তিৰ বিভিন্ন প্ৰকাৰ বা প্ৰয়োগ আমি শিকিলোঁ এতিয়া শূন্য বিভক্তিনো কি কেতিয়াবা কিছুমান বাক্যত ধাতু আৰু প্ৰাতিপাদিকৰ ধাতু আৰু প্ৰাতিপদিকৰ লগত বিভক্তি যোগ নোহোৱাকৈ
যোগ নোহোৱাকৈ বিভক্তি যোগ নোহোৱাকৈ প্ৰয়োগ কৰা হয়। বিভক্তি যোগ নোহোৱাকৈ প্ৰয়োগ কৰা হয়। বিভক্তি লগ নলগাকৈ বাক্যত ব্যৱহাৰ হোৱা বিভক্তি লগ নলগাকৈ বাক্যত ব্যৱহাৰ হোৱা এনেবোৰ শব্দত শূন্য বিভক্তি প্ৰয়োগ হোৱা বুলি ধৰি লোৱা হয়। এনেবোৰ শব্দত শূন্য বিভক্তি প্ৰয়োগ হোৱা বুলি ধৰা হয়। শূন্য বিভক্তি প্ৰয়োগ হোৱা বুলি ধৰা হয়। মানে বিভক্তি নাই, শূন্য বিভক্তি ধৰা হয়। যেনে মানুহ আহিছে। ইয়াত এতিয়া চোৱা, মানুহে আহিছে বা মানুহক আহিছে বা তেনেকুৱা কোনো বিভক্তি ইয়াত যোগ হোৱা নাই, মানুহ আহিছে। গতিকে সেইটো এটা শূন্য বিভক্তি। মানুহ যোগ কোনো বিভক্তি নাই, মানুহ যোগ শূন্য। আৰু এটা দিছোঁ, এইটোত মানুহে বিভক্তি যোগ হৈছে, কিন্তু মানুহে ভাত খায়। এইটো ভাত নাম শব্দটো যদি আমি চাওঁ, মানুহে ভাতক খাইছে, মানুহে ভাতে খাইছে বা এনেকৈ আমি কোনো বিভক্তি যোগ কৰা নাই। গতিকে ভাত যোগ শূন্য বিভক্তি। ভাত খাইছে, মানুহ আহিছে, ভাত খাইছে। তোমালোকে এনেকৈ আণ্ডাৰলাইন কৰি দিবও পাৰা। গতিকে শূন্য বিভক্তি কি আৰু কেনেকৈ প্ৰয়োগ হয় উদাহৰণসহ দিলোঁ। তোমালোকে নিশ্চয় বুজি পালা বুলি মই ভাবিছোঁ। বুজি নাপালেও বাৰে বাৰে পঢ়িলে তোমালোকে বুজি পাবা। আৰু আজি বঢ়াবলৈ লোৱা মোৰ প্ৰশ্ন এইকেইটাই আছিলে। আকৌ আন কিছুমান প্ৰশ্ন লৈ তোমালোকৰ মাজলৈ আহিম। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।